নগাৰ পৰা কিনিছিলো মাটিখিনি 10,000 টকা উচ্ছেদিতৰ কান্দোন কলৈ যাম এতিয়া উজনি অসমৰ দ্বিতীয়টো উচ্ছেদ অভিযান আৰম্ভ হ'ল গোলাঘাটৰ মেৰাপানীৰ নেঘেৰি বিলৰ সৰ্ববৃহৎ 300 বিঘা মাটিত চলিছে উচ্ছেদ 205টা গৃহৰ ভিতৰত আজি 144টা গৃহত চলিল উচ্ছেদ অভিযান কান্দি কান্দি উচ্ছেদিতই কলে এই মাটিখিনি কিনিছিলো নগাৰ পৰা ভোট দি আহিছো ইয়াত এতিয়া যাবলৈ দিছে আমাক কষ্ট কৰি ঘৰটো বান্ধিছিলো জাম কলৈ এতিয়া ভোট দিছে আমি যেনিবা 7 নম্বৰ আগত ভোট দিছো তা আমাক সৰু আগছৰ পৰা ভোট দি আছে মই মেয়া পাইন ছোৱালী যাই ইছলামপুৰ মই ইয়ালৈ বিয়া হৈ আহিছো যাব দিছে ঘৰ খালী কৰিব কৈছে যাম কৰা ইছলামপুৰতো জেগা নিদিয়ে কোনো থাকিবলৈ আমি তো যাম ক'ত চৰকাৰে কিবা এটা সুবিধা কৰি দিলে আমি যাওঁ ভাই ইমান গছ বনাই লৈ ক'ত যাম এতিয়া ইমান কষ্ট কৰি পেলাই গছৰ বনালো নগাপা লৈছিলো মাটিটো কাপা লৈছে নগাপা কাগজত তেতিয়া কম আছিলে 10,000 দি লৈছিলো নিশ্চিতভাৱে ক'ব লাগিব এই মুহূৰ্তত মই অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল মেৰাপানী নেঘেৰি বিলত উপস্থিত হৈ আছোঁ আৰু মোৰ এইখন হৈছে এখন নদী আৰু ইটো পাৰে হৈছে নাগালেণ্ড আৰু এই পাৰে হৈছে অসম আৰু এই মই উপস্থিত থকা স্থানটোৱে হৈছে নেঘেৰি বিল আৰু নেঘেৰি বিলতে আজি উজনি অসমৰ দ্বিতীয়টো সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব কাৰণেতো বা বিয়া বুলিতো ক'ব নোৱাৰে ন ভালে কৰিছে কালি নিজৰ কাৰণেই কৰিছে এইটো একো নহয় এভেকশ্যনটো ছাপৰ্ট গভৰ্ণমেণ্ট ছাপৰ্ট কৰিছে আমি কেলৈ নকৰিব পাব্লিকটো কৰিব লাগিব ন মাটিৰ কথা নলয় ইয়াত এভেকশ্যন কৰিবলৈ আছে সম্পূৰ্ণ এভেকশ্যনটো কৰিলে হ'ল এইটো কাৰ মাটি আছে কি আছে এইটো এতিয়া কৈও লাভ নাই নিউজ লাইভতে দি পেলাই হলচল কৰি লাভ নাই চৰকাৰে কি মতে মেলিব তাৰ পিছতে হ'ব ভাল হৈছে কাৰণে গভৰ্ণমেণ্ট আহিছে তেতিয়া গভৰ্ণমেণ্ট এভেকশ্যন কৰি আছে এইটো আমি খান কি ক'ব তাত একো ক'বলগীয়া নাই তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট টাইম 8 ভোট দিছে আমি যেনিবা 7 নম্বৰ আগত ভোট দিছো তা আমাক সৰু আগছৰ পৰা ভোট দি আছে মই মেয়া পাইন ছোৱালী যাই ইছলামপুৰ মই ইয়ালৈ বিয়া হৈ আহিছো যাব দিছে ঘৰ খালী কৰিব কৈছে যাম কৰা ইছলামপুৰতো জেগা নিদিয়ে কোনো থাকিবলৈ আমি তো যাম ক'ত চৰকাৰে কিবা এটা সুবিধা কৰি দিলে আমি যাওঁ ভাই ইমান গছ বনাই লৈ ক'ত যাম এতিয়া ইমান কষ্ট কৰি পেলাই গছৰ বনালো নগাপা লৈছিলো মাটিটো কাপা লৈছে নগাপা কাগজত তেতিয়া কম আছিলে 10,000 দি লৈছিলো